অধ্যায়। জিহুদা দেশৰ ৰজা উজিয়া, যোথম, আহজ আৰু হিজকিয়াৰ শাসন কালত আমোচৰ পুত্ৰ জিছয়াই জিহুদা আৰু জেৰুচালেমৰ বিষয়ে পোৱা দৰ্শন। জিহুৱাই তেওঁৰ লোকসকলৰ মন পালটাবলৈ কোৱা। সেই আকাশ মণ্ডল শুনা আৰু সেই পৃথিৱী কাণ পাতা, কিয়নো জিহুৱাই কৈছে, মই সন্তানসকলক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিলো, কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিলে। গৰুৱে নিজৰ গৰাকীক আৰু গাধই নিজৰ মালিকৰ দানা পাত্ৰ চিনি পায়, কিন্তু ইজৰাইলে চিনি নাপায় আৰু বুজিও নাপায়। হায় হায়, পাপী জাতি আৰু অপৰাধত ভাৰাগ্ৰস্ত লোক, কুকৰ্ম কৰাসকলৰ বংশধৰ, সেয়ে ভ্ৰষ্টতাৰে কাৰ্য কৰা সন্তানসকল। তেওঁলোকে জিহুৱাক ত্যাগ কৰিলে, তেওঁলোক ইজৰাইলৰ পবিত্ৰ ঈশ্বৰজনাক হেয়জ্ঞান কৰিলে। তেওঁলোক নিজকে তেওঁৰ পৰা বিচ্ছিন্ন কৰিলে। তোমালোকে কিয় বিদ্ৰোহ আচৰণ কৰি থাকা? তোমালোক কিয় এতিয়াও প্ৰসাৰিত হবা? সম্পূৰ্ণ মূৰ ৰোগাগ্ৰস্ত আৰু সম্পূৰ্ণ হৃদয় দুৰ্বল। ভৰিৰ তলুৱাৰে পৰা মূৰলৈকে কোনো এটা অংশ আঘাত নোপোৱাকৈ নাই। কেৱল ঘাঁ, আঘাত আৰু মুকলি ঘাঁবোৰ সতেজ। সেইবোৰ বন্ধ কৰা নাই, চাফা কৰা নাই আৰু বন্ধা নাই, নাইবা তেলেৰে শুশ্ৰূষাও কৰা নাই। তোমালোকৰ দেশ উচ্ছন্ন হৈছে, তোমালোকৰ নগৰবোৰ অগ্নিদগ্ধ হৈছে। বিদেশী লোকে তোমালোকৰ চকুৰ আগতে এইবোৰ ধ্বংস কৰিছে। সেয়ে বিদেশীসকলৰ বিধ্বংসৰ দ্বাৰাই পৰিত্যক্ত কৰি উচ্ছন্ন কৰা হৈছে। দ্ৰাক্ষাবাৰীৰ পজাৰ দৰে আৰু তিয়ঁহ বাৰীৰ চাঙিৰ দৰে আৰু অৱৰোধ কৰা নগৰৰ দৰে চিয়ন জীয়ৰী পৰিত্যক্ত হৈছে। বাহিনীসকলৰ জিহুৱাই আমাৰ বাবে অলপ অৱশিষ্ট নৰখা হলে আমি ছদোম আৰু গমোৰাৰ দৰে হলোহেঁতেন। হে ছদোমৰ শাসনকৰ্তাসকল, জিহুৱাৰ বাক্য শুনা। হে গমোৰাৰ লোকসকল, আমাৰ ঈশ্বৰৰ বিধানলৈ মনোযোগ দিয়া। জিহুৱাই কৈছে, মোলৈ তোমালোকৰ বহু সংখ্যক বলিদান কি? মেৰচা পোৱালি আৰু হৃষ্টপুষ্ট পশুৰ তেলেৰে দিয়া হোম বলি মোৰ যথেষ্ট আছে। ভতৰা গৰু, মেৰচাক বা ছাগলীবোৰৰ তেজত মই সন্তুষ্ট নহওঁ। যেতিয়া তোমালোকে মোৰ আগত উপস্থিত হবলৈ আহা আৰু মোৰ চোতালখন গছকা, তেতিয়া তোমালোকৰ পৰা এইবোৰ কোনে খুজিছিল? অনৰ্থক নৈবেদ্য আৰু নানিবা, আৰু ধূপ মোলৈ ঘিনলগীয়া। তোমালোকৰ 9 জোন বিশ্ৰামবাৰ আৰু মই এই দুষ্টসকলৰ সভাসমূহ সহিব নোৱাৰো। তোমালোকৰ 9 জোন আৰু তোমালোকৰ নিৰূপিত উৎসৱবোৰ মোৰ আত্মাই ঘিন কৰে। সেইবোৰ মোলৈ ভাৰস্বৰূপ, মই সেইবোৰ সহন কৰি ভাগৰি গলো। সেয়ে তোমালোকে যেতিয়া প্ৰাৰ্থনাৰ বাবে তোমালোকৰ হাত মেলা, তেতিয়া মই তোমালোকৰ পৰা দৃষ্টি আঁতৰাও। এনেকি তোমালোকে প্ৰাৰ্থনা কৰি থাকিলেও মই নুশুনিম। তোমালোকৰ হাত নিৰ্দোষীৰ তেজেৰে পৰিপূৰ্ণ হৈছে। নিজকে ধুই শুচি কৰা। মোৰ দৃষ্টিৰ পৰা তোমালোকৰ পাপ কৰ্মবোৰ দূৰ কৰা। পাপ কৰিবলৈ বন্ধ কৰা। ভাল কৰ্ম কৰিবলৈ শিকা। ন্যায় বিচাৰ বিচৰা আৰু নিপীড়িতক সহায় কৰা। পিতৃহীনক ন্যায় দিয়া আৰু বিধৱাক সুৰক্ষা দিয়া। জিহুৱাই কৈছে, এতিয়া আহা, আমি তৰ্ক বিতৰ্ক কৰো হওক। তোমালোকৰ পাপবোৰ উজ্জ্বল ৰঙা হলেও হিমৰ দৰে বগা কৰা হব, আৰু অগ্নি বৰণৰ দৰে ৰঙা হলেও সোণৰ দৰে হৈ পৰিব। তোমালোকে যদি ইচ্ছা কৰা আৰু বাধ্য হোৱা, তেনেহলে তোমালোকে দেশৰ উত্তম ফল ভোগ কৰিবলৈ পাবা। কিন্তু যদি তোমালোকে অসন্মত হৈ বিদ্ৰোহ আচৰণ কৰা, তেনেহলে তৰোৱালৰ দ্বাৰাই গ্ৰাস কৰা হব। কিয়নো জিহুৱাৰ মুখে এই কথা কলে। কিদৰে বিশ্বাসী নগৰ বেশ্যালৈ পৰিণত হল।
তেওঁ ন্যায় বিচাৰেৰে আৰু ধাৰ্মিকতাৰে পৰিপূৰ্ণ আছিল, কিন্তু এতিয়া তেওঁ হত্যাকাৰীসকলৰ দ্বাৰা পৰিপূৰ্ণ। তোমালোকৰ ৰূপ বিশুদ্ধলৈ পৰিণত হ'ল, আৰু তোমালোকৰ দ্ৰাক্ষাৰস পানীৰে মিহলোৱা হ'ল। তোমালোকৰ শাসনকৰ্তাসকল বিদ্ৰোহী আৰু চোৰৰ সংগী হ'ল। প্ৰতিজনে উৎকোচ ভাল পায় আৰু পুৰস্কাৰৰ পাছত দৌৰে। তেওঁলোকে পিতৃহীনক সুৰক্ষা নিদিয়ে, নাইবা বিধৱাৰ গোচৰ তেওঁলোকে আগলৈ নানে। এই কাৰণে বাহিনীসকলৰ জিহুৱা, ইজৰাইলৰ পৰাক্ৰমী জনা প্ৰভুৱে এই কথা কৈছে, তেওঁলোকৰ সন্তাপ হওক, মই মোৰ শত্ৰুসকলৰ বিৰুদ্ধে প্ৰতিশোধ ল'ম, আৰু মোৰ শত্ৰুসকলৰ বিৰুদ্ধে মই নিজে প্ৰতিশোধ সাধিম। মই তোমালোকৰ বিৰুদ্ধে মোৰ হাত ঘূৰাই আনিম, তোমালোকৰ আৱৰ্জনাবোৰ আঁতৰাই শুদ্ধ কৰিম, আৰু তোমালোকৰ সকলো অসাৰ বস্তু নাইকিয়া কৰিম। মই আগৰ দৰেই তোমালোকৰ বিচাৰকৰ্তাসকলক আৰু আৰম্ভণিৰ দৰে তোমালোকৰ পৰামৰ্শৰ দাতাসকলক পুনৰাই স্থাপন কৰিম। তাৰ পাছতহে তোমালোকে ধাৰ্মিকতাৰ দ্বাৰাই আৰু বিশ্বাসীৰ নগৰ নামেৰে প্ৰখ্যাত হ'বা। চিউন ন্যায় বিচাৰৰ দ্বাৰাই আৰু ধাৰ্মিকতাৰ দ্বাৰাই অনুতপ্ত হ'ব। বিদ্ৰোহী আৰু পাপীসকল একেলগে চূৰ্ণ কৰা হ'ব, আৰু জিহুৱাক ত্যাগ কৰা সকলক তেওঁলোকৰ সৈতে নষ্ট কৰা হ'ব। কিয়নো তোমালোকে পবিত্ৰ ওক গছবোৰত আৰাধনা কৰা দেৱতাবোৰৰ বাবে লাজ পাবা, আৰু তোমালোকৰ মনোনীত বাগিচাবোৰৰ বাবে ভ্ৰান্ত হ'বা। কাৰণ তোমালোক ওক গছৰ শুকান পাতৰ দৰে আৰু পানী নথকা বাগিচাৰ দৰে হ'বা। পৰাক্ৰমী লোক জ্বলি শেষ হৈ যোৱা পদাৰ্থৰ দৰে, আৰু তেওঁৰ কৰ্ম ফিৰিঙতিৰ দৰে হ'ব। এইবোৰ দুয়ো একেলগে জ্বলিব, আৰু কোনেও তাক নুমাব নোৱাৰিব।